So, welcome to Zubo Sarati Biology classes. আজি আমি হিউমেন হেলথ এণ্ড ৰিচেপ্টৰ যিখিনি নেক্সট পাৰ্ট সেইখিনি পঢ়িম আমি চ' নেক্সট যিটো কি এনে বায়'চিছ ঠিক আছে ইয়াক কি বুলি জনা যায় আৰু বা এমিবিক ডিচেণ্ট্ৰি ঠিক আছে চ' এইটো কি হ'ল এটা আমি আগতে যেনেকৈ পঢ়িছিলোঁ এইটো হ'ল এটা প্ৰ'ট'জোৱান ডিজিজ ঠিক আছে মানে আন এটা প্ৰ'ট'জোৱাই এইটো কজ কৰে ঠিক আছে চ' মেলেৰিয়া কোনে কজ কৰিছিল এই প্ৰ'ট'জোৱা নেম প্লাজমডিয়াম এণ্ড এমিবাইচিছ বা এমিবিক ডিচেণ্ট্ৰি কোনে কজ কৰে এই প্ৰ'ট'জোৱা নামটো কি এণ্টামিবা হিষ্ট'লাইটিকা ঠিক আছে চ' এণ্টামিবা হিষ্ট'লাইটিকা নামৰ যিটো প্ৰ'ট'জোৱা সেই প্ৰ'ট'জোৱা কি কৰে এমিবিক ডিচেণ্ট্ৰি কৰে বা এমিবাইচিছ কৰে ঠিক আছে চ' এইটো ক'ত এফেক্ট কৰে এইটো ইম্পৰ্টেণ্ট সকলোৱে মন কৰিবা ইট এফেক্ট দ্য বা এক্ট অন দ্য লাৰ্জ ইণ্টেষ্টাইন ঠিক আছে আগতে আমি পঢ়িছিলোঁ মনত আছে যে টাইফইডে ক'ত এক্ট কৰিছিলে টাইফইড যিটো বেক্টেৰিয়া এইটো ক'ত এফেক্ট কৰিছিলে এইটো ইণ্টেষ্টাইনত স্মল ইণ্টেষ্টাইন যিটো এমিবিৰ যিটো এণ্টাইমিবা হিষ্ট'লাইটিকা সেইটো ক'ত আমাৰ এফেক্ট কৰিব এইটো লাৰ্জ ইণ্টেষ্টাইন ঠিক আছে এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট সকলোৱে মন কৰিবা তো ইয়াৰ যিটো চিমটমবিলাক কি হ'ব নামটো যদি গম পাই ইয়াত কৈছোঁ আমি ডিচেণ্ট্ৰি বুলি চ' কনষ্টিপেশ্যন then abdominal pain, then important stool with excess mucus and blood ঠিক আছে চ' ডিচেণ্ট্ৰি মানে কি হ'ল যদিহে ষ্টুলত যিটো ব্লাড যায় যদি এক্সেছ ব্লাড যায় সেইটো কওঁ আমি ডিচেণ্ট্ৰি বুলি ঠিক আছে চ' এইটো যিটো একদম ইম্পৰ্টেণ্ট বা যিটো মূল যিটো চিমটম সেইটো হ'ল ষ্টুল উইথ এক্সেছ মিউকাছ এণ্ড ব্লাড ঠিক আছে চ' ইয়াৰ কেৰিয়াৰটো কি যিটো হাউচ ফ্লাই থাকে মাখি হ'ল ইয়াৰ কেৰিয়াৰ ঠিক আছে মাখি কি কৰে যে এটা কণ্টামিনেটেড পাৰ্চনৰ যদি ফেকেল মেটাৰ যদি মাখিটো পৰে আমি জানো যে মাখি যিবিলাক ফেকেল মেটাৰ আছে তাত পৰে তাৰ পৰা মাখিটো উৰি আহি যদি আমাৰ খাদ্য বা আমাৰ পানীত পৰে সেই পানীখিনি কণ্টামিনেটেড হ'ল বাই এণ্টাইমিবা হিষ্ট'লাইটিকা উইথ কেৰিড বাই হাউচ ফ্লাই ঠিক আছে চ' হাউচ ফ্লাই এটা ইনফেক্টেড পাৰ্চনৰ ফেকেল মেটাৰৰ পৰা এই প্ৰ'ট'জোৱাটো কেৰি কৰি আনি কিনে ফুড বা যিখিনি ৱাটাৰ সেইখিনি কণ্টামিনেট কৰিব আৰু সেইখিনি যদি আমি কনজাম্পশ্যন কৰোঁ তেতিয়া কি হ'ব যে আমাৰো এই প্ৰ'ট'জোৱাটো আমাৰ বডিৰ ভিতৰত আহিব আৰু আমাৰ বডিত এই বেমাৰটো সৃষ্টি কৰিব যিটোৰ নাম হ'ল এমিবাইচিছ বা এমিবিক ডিচেণ্ট্ৰি ঠিক আছে এইখিনি মন কৰিবলগীয়া কথা ইয়াৰ চিমটম কি ষ্টুল উইথ এক্সেছ মিউকাছ এণ্ড ব্লাড কোনে কেৰি কৰে হাউচ ফ্লাই কেৰিয়াৰ আৰু কেনেকৈ প্ৰৱেশ কৰে কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ ঠিক আছে নেক্সটটো কি হ'ব আমাৰ এস্কাৰিয়াচিছ ঠিক আছে নেক্সট হ'ব আমাৰ এস্কাৰিয়াচিছ কোনে কজ কৰে এটা হেলমিনছ তো আগৰ আমি বেমাৰ এটা পঢ়িলোঁ বেক্টেৰিয়া আছিলে ভাইৰাছ আছিলে প্ৰ'ট'জোৱা আছিলে এতিয়া এস্কাৰিয়াচিছ কোনে কজ কৰিব হেলমিনছ ঠিক আছে এইখিনি মই কৈছোঁৱে বাৰ যে মেচ দ্য ফলোইং বুলি বাৰ আহে হেলমিনছে এইখিনি কজ কৰিব হেলমিনছটোৰ নাম কি হ'ব এস্কাৰিছ নামটোতে আমি গম পাম লিখা আছে এস্কাৰিয়াচিছ বুলি গতিকে যিটো হেলমিন সেইটো হ'ব এস্কাৰিছ বা যিটো আৰু এটা নাম হ'ল কমন ৰাউণ্ড ৱৰ্ম ঠিক আছে ইম্পৰ্টেণ্ট কথা কেতিয়াবা আহে যে হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ কমন ৰাউণ্ড ৱৰ্ম চ' এস্কাৰিছ ইজ ন'ন এজ কমন ৰাউণ্ড ৱৰ্ম ঠিক আছে আৰু এইটো কি বেমাৰ কজ কৰে এস্কাৰিয়াচিছ ইয়াৰ চিমটম কি internal bleeding, then muscular pain, then
এনিমিয়া, দেন ব্লকেজ অফ ইন্টেষ্টিনেল পেছেজ, এইবিলাক হ'ল ইম্পৰ্টেণ্ট চিমটম। এইখিনি এনচিটি বুকত ভালকৈ লিখা আছে, সকলোৱে চাই ল'লে হ'ল যে ইম্পৰ্টেণ্ট চিমটম ইণ্টাৰনেল ব্লিডিং, মাস্কুলাৰ পেইন, এনিমিয়া, দেন ব্লকেজ অফ ইন্টেষ্টিনেল পেছেজ, দেন কি আছেগৈ ইনফেকশ্যন কেনেকৈ হয় আমি আগতে কৰিছে কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ, ঠিক আছে। এইটো হ'ব কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ, ঠিক আছে। চ' এইটো স্প্ৰে কেনেকৈ বা চেষ্ট স্প্ৰে কেনেকৈ হয় থ্ৰু কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ, ঠিক আছে। চ' নেক্সট আৰু এটা হেলমেনছে প্ৰস্কাৰ ডিজিজ আমি পঢ়িম, এইটো নাম কি ফাইলেৰিয়াচিছ, ফাইলেৰিয়াচিছ বা এলিফেণ্টিয়াচিছ, ঠিক আছে। ফাইলেৰিয়াচিছ বা এলিফেণ্টিয়াচিছ, ঠিক আছে। চ' এইটো কোনে কৰে এইটো কৰে আন এটা হেলমিনছ, নামটো কি হ'ল উচেৰেৰিয়া, ঠিক আছে। এইটো আন এটা ৱৰ্ম, ফাইলেৰিয়েল ৱৰ্ম, আগৰটো আছিলে কমন ৰাউণ্ড ৱৰ্ম, এইটো হ'ল ফাইলেৰিয়েল ৱৰ্ম, গতিকে ফাইলেৰিয়াচিছ বা এলিফেণ্টিয়াচিছ, ঠিক আছে। কোনে কৰে উচেৰেৰিয়া। উচেৰেৰিয়া আমি কিতাপত লেখা আছে যে দুটা ভাগ আছে, নামটো মনত ৰাখিব উচেৰিয়া বেনক্ৰফটি, ঠিক আছে, দেন উচেৰিয়া মালাই, ঠিক আছে। এটা ইম্পৰ্টেণ্ট এটা ফেক্ট এনচিটি বুকত দেখাই আছে যে উচেৰিয়াৰ দুটা টাইপ আছে, উচেৰিয়া বেনক্ৰফটি এণ্ড উচেৰিয়া মালাই, ঠিক আছে। চ' এইটো কি এটা ইট ইজ এ শ্ল'লি ডেভেলপ ক্ৰনিক ইনফ্লেমেশ্যন, ঠিক আছে। ওকেইটা মন কৰিবা শ্ল'লি ডেভেলপ ক্ৰনিক ইনফ্লেমেশ্যন, ঠিক আছে। শ্ল'লি ডেভেলপ ক্ৰনিক ইনফ্লেমেশ্যন মানে কি এই যিটো হেলমিনছ বা যিটো ৱৰ্ম আমাৰ বডিত প্ৰৱেশ কৰাৰ পিছত বহুত বছৰ বা বহুত দিন পিছতে মানে এইটো নিজৰ যিটো এফেক্ট যিটো ইনফ্লেমেশ্যন সেইটো দেখায়, মানে লাহে লাহে ডেভেলপ হয়, মানে সোমালে দুদিন পিছত বা তিনিদিন পিছত ডেভেলপ নহয়, শ্ল'লি ডেভেলপিং মানে বহুত দিন বা বছৰ পিছতে এইটো ডেভেলপ হয়। এণ্ড ক্ৰনিক মানে এইটো ক্ৰনিক হয়, একিউট নহয়, লাহে লাহে ডেভেলপ হয়, ক্ৰনিক এণ্ড ইনফ্লেমেশ্যন মানে কি ইনফ্লেম কৰে। আৰু এইটো মেইনলি ক'ত এফেক্ট কৰে লিম্ফেটিক ভেছেল অফ লোৱাৰ লিম্ফ, ঠিক আছে। চ' লিম্ফেটিক ভেছেল অফ লোৱাৰ লিম্ফ এটা এনচিটিত এটা ডায়েগ্ৰাম এটা আছে য'ত এটা মানুহৰ ফটো দেখায় য'ত মানে লোৱাৰ লিম্ফটো বহুত ইনফ্লেমড হৈ গৈছে বা ফুলি গৈছে, গতিকে এইটো কি বুজায় এইটো শ্ল'লি ডেভেলপ ক্ৰনিক ইনফ্লেমেশ্যন, ঠিক আছে। ইট মেইনলি এফেক্ট দ্য লিম্ফেটিক ভেছেল অফ লোৱাৰ লিম্ফ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা আহে যে উচেৰিয়া যিটো ৱৰ্ম আছে এইটো মেইনলি ক'ত এফেক্ট কৰে এইটো আহে, ঠিক আছে। আৰু এইটো কি বুজায় এইটো ভেক্টৰ বৰ্ম মানে কি বুজায় এইটো স্প্ৰেড থ্ৰু ফিমেল মস্কুইটো ভেক্টৰ, ঠিক আছে, ফিমেল মস্কুইটো ভেক্টৰ। গতিকে ইনচেক্টাছ স্প্ৰেড কৰা ডিজিজ আমি আগতে কি পঢ়িলোঁ মেলেৰিয়া। চ' যিটো এলিফেণ্টিয়াচিছ বা ফাইলেৰিয়াচিছ এইটো আন এটা বেমাৰ যিটো ইনচেক্ট বা ভেক্টৰে কেৰি কৰে, ঠিক আছে। চ' এনেকুৱা আৰু বেমাৰ কিছু আমি অকল ডেংগু তাৰপিছত জাপানীজ এনকেফেলাইটিছ এইবিলাক হ'ল কিছুমান যিবিলাক ইনচেক্টে কেৰি কৰে বা ইনচেক্টে স্প্ৰেড কৰে, ঠিক আছে। চ' নেক্সট ডিজিজ কি পঢ়িম আমি ৰিংৱৰ্ম, ঠিক আছে। চ' আমি আগতে পঢ়িলোঁ যে এস্কাৰিয়াচিছ আৰু এলিফেণ্টিয়াচিছ বা ফাইলেৰিয়াচিছ কোনে কৰে হেলমিনছ ৱৰ্ম, এটা হ'ল কমন ৰাউণ্ড ৱৰ্ম, এটা হ'ল আমাৰ ফাইলেৰিয়েল ৱৰ্ম। চ' ৰিংৱৰ্ম কোনে কৰে ইয়াত নামটোত ৱৰ্ম থাকিলে কনফিউজ নহয়, এইটো কোনো ৱৰ্মে কজ নকৰে, এইটো কোনে কজ কৰে এইটো কজ কৰে কিছুমান ফাঞ্জাই। আমি বেলেগ বেলেগ পেথজনে কজ কৰা ডিজিজৰ পঢ়িলোঁ। চ' লাষ্ট কি ফাঞ্জাই কি কজ কৰে ৰিংৱৰ্ম, ঠিক আছে। চ' ফাঞ্জাই কোনবিলাক টাইপে মানে ৰিংৱৰ্ম ফৰ্ম কৰে ইম্পৰ্টেণ্ট যে মাইক্ৰ'স্পৰাম, দেন ট্ৰাইকোফাইটন, দেন এপিডাৰ্মোফাইটন, ঠিক আছে। চ' ৰিংৱৰ্ম কোনে কোনে কজ কৰে ফাঞ্জাই কজ কৰে, ফাঞ্জাই কোনবিলাক জেনেৰেল কজ কৰে কোন টাইপৰ ফাঞ্জাই কজ কৰে মাইক্ৰ'স্পৰাম,
দেন ট্ৰাইকোফাইটন, দেন এপিডাৰ্মোফাইটন। ঠিক আছে, এই তিনিটা নাম অকলে মনত ৰাখিলে হ'ল। চ' ইয়াত কি হয়, ড্ৰাই এণ্ড স্কেলি লেচন্স মানে কিছুমান ড্ৰাই আৰু কিছুমান স্কেলি, কিছুমান খোজা কিছুমান লেচন ফৰ্ম হয় আমাৰ গাত। আৰু যিবিলাক ফাংগাল গ্ৰথ, সেই গ্ৰথত কোনে হেল্প কৰে? ইম্পৰ্টেণ্ট হিট এণ্ড মইশ্চাৰ। ঠিক আছে, চ' হিট এণ্ড মইশ্চাৰে ফাঞ্জাই গ্ৰথত হেল্প কৰে। গতিকে এই কোনবিলাক বডিৰ কোনবিলাক পাৰ্টত হয়, যিবিলাক মানে মইশ্চাৰ থাকে, যেনেকুৱা আঙুলিৰ যিবিলাক ফাকবিলাকত হয়, বা ভৰিৰ আঙুলিৰ ফাকবিলাকত হয়, বা আমাৰ কাঁধৰ তলত হয়, কান্ধৰ তলত হয়। গতিকে এইবিলাক জেগাত কিয় হয়, কাৰণ হিট এণ্ড মইশ্চাৰ হেল্প ইন গ্ৰ' অফ দ্য ফাঞ্জাই। ঠিক আছে, চ' এইটো কেনেকে হয়, চইলৰ, গতিকে চইল মানে কেনেকুৱা হয় যে, যদি কিছুমান খেতিয়কে কাম কৰে, বোকা গছকি থাকে, সেই চইলৰ পৰা কি হ'ব, সেই যিবিলাক ফাঞ্জাই আমাৰ বডিত আহিব পাৰে, বা আহি কিনে ৰিং ৱৰ্ম যিটো খজুৱতি হয়, যিটো সেইটো সৃষ্টি কৰিব পাৰে। ঠিক আছে, বা আৰু এনেকুৱা হ'ব পাৰে, যদি কোনোবা পাৰ্চনৰ আগৰ পৰা এইটো হৈ আছে, সেই পাৰ্চনে যদি ইউজ কৰে ক্লথ বা টাৱেল, আমি যদি ইউজ কৰোঁ, তেতিয়া সেই ক্লথ বা টাৱেলৰ পৰা আমাৰ কি বডিত মানে এই ফাঞ্জাইটো আমাৰ আহিব পাৰে আৰু ৰিং ৱৰ্ম কজ কৰিব পাৰে। ঠিক আছে, তো এইটো কেনেকৈ স্প্ৰেড হয়, থ্ৰু চইল অৰ থ্ৰু ইউজিং অফ দ্য ক্লথছ ইউজ বাই এ ইনফেক্টেড পাৰ্চন। ঠিক আছে, চ' আমাৰ এইখিনিয়ে ইম্পৰ্টেণ্ট যিখিনি ইম্পৰ্টেণ্ট ডিজিজ আছে। আৰু দুটা ডিজিজ আছে, HN কেঞ্চাৰ, এইটো ভালকৈ পঢ়িম নেক্সট ক্লাছবোৰ, আমি ভালকৈ পঢ়িম, একদম ডিটেইলছত পঢ়িম, কেঞ্চাৰ এইজ কি, কেনেকৈ কজ হয়, কি তাৰ কেনেকৈ ট্ৰিটমেণ্ট কেনেকৈ কৰে, এইবিলাক পঢ়িম। চ' এতিয়া আমি এইখিনি ডিজিজ পঢ়িলোঁ, টাইফইড পঢ়িলোঁ, নিউমনিয়া পঢ়িলোঁ, কমন কল্ড, মেলেৰিয়া, এমিবাইচিছ, দেন এস্কাৰিয়াচিছ, এলিফেণ্টিয়াচিছ, ৰিংৱৰ্ম। ঠিক আছে, চ' এই ডিজিজবিলাক আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰিম, বা কেনেকৈ আমাক কেনেকৈ নোহোৱাকৈ আমি নিজক সুৰক্ষিত কৰি ৰাখিব পাৰিম। ঠিক আছে, চ' মেইন কথা হ'ল কি, হাইজিন, পাৰ্চনেল এণ্ড পাব্লিক হাইজিন। ঠিক আছে, পাৰ্চনেল পাব্লিক হাইজিন। গতিকে হাইজিন মানে কি, চাফ চিকুণ আমি মেইনটেইন কৰিব লাগিব। আৰু আমি চাফ চিকুণ যদি হৈ থাকোঁ, তেতিয়া আমি এই বেমাৰবিলাকৰ পৰা আমি হাত সাৰিব পাৰিম বা সুৰক্ষিত থাকিব পাৰিম। ঠিক আছে, চ' পাৰ্চনেল হাইজিন মানে কি, যে আমি চাফা খাদ্য, চাফা ফল খাওঁ, বা চাফা আমি খাদ্য খাওঁ, আমি পানীখিনি যাতে কণ্টামিনেট নহয়, আমি পানীখিনি যাতে ঢাকি ৰাখোঁ, পানীখিনি আমি গৰম কৰি খাওঁ, আমি ভালকৈ ফলবিলাক ধুই লওঁ, সেইবিলাক আমাৰ পাৰ্চনেল হাইজিন। ঠিক আছে, পাব্লিক হাইজিন মানে কি, যে ডিছপ'জেল অফ ৱেষ্ট মেটেৰিয়েল, আমি যিবিলাক ৱেষ্ট মেটেৰিয়েল আমি এইবিলাক কেনেকৈ ডিছপ'জেল কৰোঁ, আমি প্ৰপাৰ ডাষ্টবিনত আমি এইবিলাক ডিছপ'জ কৰোঁ। দেন আমি যিবিলাক ৱাটাৰ ৰিজাৰ্ভিয়াৰ, আমি ঘৰৰ আশে পাশে পানী জমা হ'ব নিদিওঁ, সেইবিলাক হ'ল পাব্লিক হাইজিন। ঠিক আছে, গতিকে পাৰ্চনেল পাব্লিক হাইজিন আমি মেইনটেইন কৰিব লাগিব, টু ছেফ, টু মানে আমাক বেমাৰৰ পৰা আমাক বচাই ৰাখিবলৈ। ঠিক আছে, চ' এইখিনি আমি সকলোৱে জানো যে কি পাৰ্চনেল হাইজিন, কি পাব্লিক হাইজিন। গতিকে যিবিলাক এয়াৰবৰ্ন ডিজিজ আছে, এয়াৰবৰ্ন মানে কি, যিবিলাক ড্ৰপলেট ইনফেকশ্যন দ্বাৰা মানে স্প্ৰেড হয়, যেনেকুৱাকৈ আমি আগতে কৈছিলোঁ যে নিউমনিয়া বা কমন কল্ড, যিবিলাক কি হয় যে ড্ৰপলেট ইনফেকশ্যন বা এজনৰ পৰা এজনৰ ড্ৰপলেটৰ দ্বাৰা ট্ৰান্সমিট হয়। ঠিক আছে, চ' এইবিলাকৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম, বা আমি কেনেকৈ নিজক সুৰক্ষিত ৰাখিব পাৰিম, এইটো বৰ্তমান যিহেতু ক'ভিড-19ৰ সময়ত এইটো খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে, যে আমি কেনেকৈ এইবিলাক এয়াৰবৰ্ন ডিজিজ আছে তাৰ পৰা আমি নিজকে সুৰক্ষিত ৰাখিব পাৰিম। ঠিক আছে, চ' আমি ইয়াৰ পৰা কি কৰিব লাগিব, কণ্টেক্ট উইথ ইনফেক্টেড পাৰ্চন শুড বি এভইডেড, বা ইনফেক্টেড পাৰ্চনে যিবিলাক বস্তু ইউজ কৰে, কাপোৰ হওক বা খোৱা কাপ হওক বা প্লেট হওক, সেইবিলাকৰ পৰা আমি নিজকে মানে দূৰত ৰাখিব লাগিব। ঠিক আছে, তো ইয়াৰ প্ৰথম আৰু যিটো মেইন কি হ'ল, কণ্টেক্ট উইথ ইনফেক্টেড পাৰ্চন অৰ দ্য ইউজিং অফ infected person's cloth or other
utensils should be avoided ঠিক আছে so next কি আছে vector borne disease vector borne মানে কি যিবিলাক কিছুমান ইনসেক্টাস যিবিলাক স্প্ৰে কৰে বা ক্যাৰি কৰে সেইবিলাক vector borne disease যিবিলাক কাৰণে কিছুমান ভেক্টৰৰ প্ৰয়োজন হয় ঠিক আছে তেনেকুৱা বিলাক কাৰণে আমি কি কৰিব লাগিব control or eliminate the disease or end their breeding place যে যিবিলাক ভেক্টৰে এই ডিজিজটো কজ কৰে ধৰা মেলেৰিয়া কোনে স্প্ৰে কৰে ফিমেল মস্কিটো গতিকে সেই মস্কিটো বিলাকৰ যেটো ব্রিডিং প্লেস বা যেটো বাসস্থান বা যেটো জাগা য'ত সিহঁতে ব্রিডিং কৰে যেনেকুৱা য'ত পানী জমা হয় ধৰা সৰু পুখুৰী বা কিবা পানী জমা পাত্ৰ ফুলৰ টাব এইবিলাক মানে কি আমি ক্লিন কৰি থাকিব লাগিব যাতে তাত মহৰ বংশ বৃদ্ধি নহয় হেতু কৰিলে আমি যিবিলাক ভেক্টৰমন ডিজিজ আছে সেই ডিজিজবিলাকৰ পৰা আমি হাত সাৰিব পাৰিম ঠিক আছে সো নেক্সট কি আছে নেক্সট আছে আমাৰ এটা ইম্পৰ্টেন্ট পইণ্ট আছে যে গাম্বুচিয়া ফিশ এই গাম্বুচিয়া ফিশটো কিছুমান পুখুৰীত ইন্ট্ৰোডিউস কৰাইছে এই গাম্বুচিয়া ফিশটো কাম কি ইহঁতে যিবিলাক মস্কিটো লাৰ্ভা আছে এই মস্কিটো বিলাকৰ ওপৰত মস্কিটোক খাই গতিকে সেই মস্কিটো বংশবৃদ্ধি কমাই দিয়ে ঠিক আছে ইট কন্ট্ৰোল অৰ এলিমিনেট দা মস্কিটোস ঠিক আছে ইটো ইম্পৰ্টেন্ট আহে গাম্বুচিয়া ফিশ মেলেৰিয়া বা ডেংগি আদি বেমাৰবিলাক প্ৰিভেন্ট কৰাত বা কন্ট্ৰোল কৰাত হেল্প কৰে কিয়নো ইয়াতে মস্কিটো যিবিলাক লাৰ্ভা আছে এইবিলাকক খাই ভক্ষণ কৰে ঠিক আছে সো এইখিনি ইম্পৰ্টেন্ট নেক্সট টাইম আমি পঢ়িম ইমিউনিটি ভ্যাকচিনেশন এইখিনি ভালকৈ পঢ়িম সো থ্যাংক ইউ